আৰু যেতিয়া মই প্ৰথম গুৱাহাটী মা ষ্টুডিঅ'ত জুবিনদাৰ মা ষ্টুডিঅ'ত গান ৰেকৰ্ডিং কৰিব গৈছিলোঁ এই মাইক্ৰফোনটোৱে দেখা পাইছিলোঁ তাকে দেখি ময়ো আৰু এনেকুৱা এটাই অৰ্ডাৰ দি দিলোঁ আয়ু ইমান মাখা আলু পৰে দোকানৰ পৰা আনি হেৰাত খুলুং মাত্ৰ তো হেল্ল' গাইজ গুড মৰ্ণিং আৰু সকলোকে স্বাগতম জনাইছোঁ আজিৰ অন্য এটা ভিডিঅ'লৈ আৰু মানে আজি গুড মৰ্ণিং হৈ থকা নাই গাইজ এতিয়া 4টা বাজিব আৰু মানে গমেই পায় যিহেতু ৰাতিপুৱা ভিডিঅ' আপলোড কৰোঁ তাৰ কাৰণে মানে আপোনালোকক গুড মৰ্ণিং বুলিয়ে কওঁ যিহেতু সেই আৰু গাইজ মানে আৰু যিকেইদিন ভিডিঅ' বনালোঁ কম্পিউটাৰ আজি ল'বা যাম বুলি একদিনতো অনা নাছিলোঁ কিন্তু গাইজ মানে আজি ফাইনেলি ল'বা যামেই আজি পইচা পাতি যোগাৰ কৰি লৈছোঁ মুঠতে আজি এনেকৈ হওক কম্পিউটাৰ আনিম আৰু বহুতে সুধি থকা এই কথা আড্ডা কেতিয়া আহিব আজি 2 বছৰ হ'ল আজিলৈকে আড্ডা আপলোড কৰিবই পৰা নাই গতিকে ক'ত গিছিলি বৌ দে আচ্ছা যি হওক আড্ডা যিহেতু দিয়া নাই আজি 2 বছৰ অতিক্ৰম কৰি গ'ল তো আজি ফাইনেলি বহুত দিনৰ মোৰ দুৰ্গা পূজাৰ আগৰ পৰা মই প্ৰেম টাইপ মানে মোক ফুটেজখিনি মই খুজি আছিলোঁ দীপুল ভাইৰ পৰা মানে দীপুল ভাইৰ মানে মেমৰিখানো বোলে দীপুল ভাইৰ নহয় বেলেগ কেমেৰামেনৰ হে আনছিল সি তো সেই খোজাতে মাৰতে আজি দিয়া কথা কৈছে কিন্তু ডেইলিক মোক মানে আজি দিম আজি পাবি ফাইনেল একদম ফিক্স সেনেকৈ সদায় কয় কিন্তু আজিলৈকে দিব পৰা নাই কিন্তু আজিও কৈছে ফিক্স বুলি আজি কি হয় যদি আজি পাং ফাইনেলি তো মানে একদম ভাল লাগব আৰু মন তাৰ মানে কি কম বহুত দিন মানে এই ঠকুৱা খালোঁ আৰু সেয়ে আৰু এতিয়া গা পা ধুনীয়াকৈ ধুই লওঁ আৰু ৰাজা ভাইটি আহি আছে আমাৰ মানে ভাইটি নহয় ভতিজা হয় মোৰ দাদাৰ ল'ৰা সি আহক আহি পেলাই ধুনীয়াকৈ আমি বাইকত উঠি যাই আছোঁ কম্পিউটাৰটো আনিমেই আজি গাইজ যেনেকৈ হওক আজি আনিমেই আৰু এয়া হাতত ল'লোঁ মোৰ SSD কাৰ্ড আৰু ৰেম কাৰ্ডখন মোৰ ৰাজা ভাইটিয়ে দিছে তাৰ ফ্ৰী এনে পৰি আছিল আৰু ইফালে মনিটৰটোৰ মানে আজি লগৰীটো আহিব তো ফাইনেলি আহি পালোঁ মোৰ কম্পিউটাৰ দোকান আৰু দাদাই মোৰ কম্পিউটাৰটো ঠিক কৰিছে মানে ৰেমখন আৰু SSD কাৰ্ডখন লগাই আছে লগতে দাদাৰ দোকানত মানে ছেকেণ্ড হেণ্ড মোবাইলো বিক্ৰী কৰে আপোনালোকক লাগিলে ইয়াতে পাব তো গাইজ মানে আজি কম্পিউটাৰো আহি পাল বাকী পেন ড্ৰাইভো পালোঁ আজি ভিডিঅ'ৰ ফুটেজবিলাকো পালোঁ এতিয়া ৰাজা বাবু আৰু মই ঘৰত লাগি যাই আছোঁ মানে লৈ আহিলোঁ তো ফাইনেলি আমাৰ কম্পিউটাৰটো আনি দিলোঁ সেইটো কম্পিউটাৰ আৰু বস্তুবিলাক ছেট আপ কৰিব লাগে টেবুলখন একদম লেতেৰ পেতেৰ হৈ আছিল পূৰা একদম চাফা কৰি দিলোঁ এখন মানে কাপোৰ সেইদিনাখন যে চিলাবা নিছিলোঁ চিলোৱা নহ'ল তো এইখন মানে আনছোঁ এইখন পাৰি দিছোঁ ইয়াতে টেবুলত বাকী আমাৰ চাউণ্ড কাৰ্ডখন অপেনিং কৰিব লাগে মানে আৰু এতিয়া ৰখি থাকি লাভ নাই আৰু খুলি যা তো এইখন চাউণ্ড কাৰ্ডখন এতিয়া থৈ দিলোঁ বাকী আমাৰ মনিটৰটো এইবিলাক চব এতিয়া চিজিল কৰোঁ ছেট আপ কৰাৰ পিছত আপোনালোকক দেখাই আছোঁ ইয়াতে আছে মাইক্ৰফোন ইয়াতে লগাব লাগিব ইয়াতে লগালোঁ মানে চক মাউণ্ট যিটো কয় সেইটো মানে লগাই দিলোঁ এতিয়া মাইক্ৰফোন লগাব বাকী আছে মাইক্ৰফোনটো আছে ইয়াতে ঠেন এতিয়া লাহেকৈ ওলাব লাগিব তো এই মাইক্ৰফোন মানে এয়া মানে ক্ৰেছ নহ'বৰ কাৰণে মানে ধুনীয়াকৈ এখন কাপোৰত মেৰিয়াই থৈ দিছিলোঁ তো এইটোৱে মোৰ মাইক্ৰফোন তো বহুত দাম গাইছে এনেকৈ বনাব লাগিব বাকী এইটো ইয়াত লগাই দিম আৰু এই মাইক্ৰফোনটো যেতিয়া মই গুৱাহাটীৰ মা ষ্টুডিঅ'ত মানে জুবিনদাৰ মা ষ্টুডিঅ'ত গান ৰেকৰ্ডিং কৰিব গৈছিলোঁ তাতে দেখা পাইছিলোঁ এইডাল কেবুলডাল মানে ইয়াতে সোমাই দিব লাগিব তো এইডাল যাব সাউন্ড কাটৰ ইয়াৰ অপশন আছে না নাই বা গম নাপাওঁ নাই ৰে বাবা বাকি এইবিলাক সব সেটআপ হোৱাৰ পিছত আপোনালোকক দেখাম আৰু ইয়াত আছে মোৰ পপ ফিল্টাৰ বহুত পুৰণা মানে বহুত আগতে আনি থোৱা আছিল অৰ্ডাৰ কৰি দিলে তো এখানে পপ ফিল্টাৰ
মায়ে বেহেন হৈ গৈছে একদম কোনোৰ কম চলব পৰাকৈ আছে আৰু বাকী ফিল্টাৰ লগাই দিওঁ ইয়াতে এইখনকে তো গাইজ পুনৰবাৰ আহি গ'লোঁ আৰু পুনৰবাৰ আপোনালোকক গুড মৰ্ণিং জনালোঁ আৰু যোৱাকালি মই পিচিটো আনিলোঁ মানে পিচিটো অনা ইমান ভিডিঅ' বনোৱা নহ'ল যিহেতু মই বহুত কেইদিন ভিডিঅ' বনাইছোঁ ল'বা যাম বুলি কেনে কিন্তু একদিনো আনিব পৰা নাছিলোঁ আৰু সেইকাৰণে ভিডিঅ'বিলাকো দিব পৰা নাছিলোঁ আপোনালোকৰ মাজত তো ফাইনেলি যোৱাকালি পিচিটো আনি গ'লোঁ আৰু পিচিটোৰ লগতে আৰু এটা বস্তু আনিছোঁ এইটো ইয়াতে মানে গোটেইখিনি বস্তু আছে শ্বৰ্টবিলাক বহুতে ৰখি থকা তো আপোনালোকে মানে বাটে দেখাবলৈ সোধে ধৰ আড্ডা কেতিয়া আহিব তো আপোনালোকৰ মানে কি বুলি ক'ম ইমানখিনি আপোনালোকে মৰম দিছে মানে আৰু আপোনালোকে ৰখি থকা শ্বৰ্ট ফিল্মখন এতিয়া আৰু টেনশ্যন নাই এতিয়া মোৰ হাতত আহি পৰিল এই পেন ড্ৰাইভটোত আহি পাল গতিকে আজিৰ পৰা এডিট কৰোঁ আৰু আপোনালোকক দেখাই আছোঁ দুটামান ক্লিপ আপোনালোকক ইয়াৰো দেখাম ভিডিঅ'ৰ মাজতে তো চাই লওক কলো এইটো কাৰ ল'ৰা হে এই নীলিবোৰ ল'ৰা এনেকুৱাটো ক'ব নালাগিছিল তাৰপিছত মই ক'লো চিকিউৰিটি চব খায় মোৰ বেয়া লাগিল দেখা পাই কি কৰা যাব তহঁতে অলপ শাসন কৰবি মই জানোগে তুইতো চব কথা কলি এনে কোৱা বুলি হেনা কোৱা মোকেহে বুকা নালাগবি ল'ৰা শাসন কৰিব লাগিব ভালকে মইতো কঙি জানানা দীপক ভাই তুইহে ইহে বুজি নাপায় মইহে জানো কিমান দিনে ৰাতি কাজিয়া এই ল'ৰাটোৰ কাৰণে জানছোৱে তোৰ শাসন নাই তোৰ কাজিয়া লাগিল জানছোৱে মই তোৰ শাসন হোৱাৰ কাৰণে এনেকুৱা ল'ৰাটো আমাৰ হয় দে মোৰ হে একেলাৰে চানা তোৰ নহয় তুইতো তাৰ বাটকে ক'বা নোৱাৰা তুই দুই আখাৰ কৰি কি হয় তুইতো তাক বুজাব লাগে ঘন তুই মাইকে তাক শাসন নকৰে বাক্কা শাসন কৰিব পাৰো নেকি মই হা আয়ু ইমান মাখা আলু পৰে দোকানৰ পৰা আনি হেৰা থুলুং মাত্ৰ ঘৰৰ মানুহগিলাখান কহাই মুৰিলতে আলুখিনিতো নিবা নৰে আৰু তুই কি হা মোবাইল চাৰ্জ দিবা লাগছা আলু দি কম ধৰা নাপা